নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আকৌ 4% ডিএ বৃদ্ধিৰ নিশ্চিত খবৰ আহিছে। কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ৰিপৰ্ট প্ৰকাশ পাইছে অক্টোবৰ মাহৰ কাৰণে। আপোনালোকে নিশ্চয় দেখিছে 5 ডিচেম্বৰ 2024 এই ৰিপৰ্ট প্ৰকাশ পাইছে আৰু AICPWৰ যি ৰিপৰ্ট এই ৰিপৰ্ট অনুসৰি 1.2 পইণ্ট পুনৰ বৃদ্ধি হৈছে। সেই হিচাপত 144.5 পইণ্ট হৈছেগৈ। গতিকে আগন্তুক যি জানুৱাৰীত ডিএ বৃদ্ধি হ'ব তাত 4% ডিএ বৃদ্ধিৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। এইটো হ'ল প্ৰথম ভাল খবৰটো। দ্বিতীয়টো খবৰ হ'ল এলিজিবিলিটি অফ ডাইভৰ্চ উইডো ডাটাৰ ফৰ গ্ৰাণ্ট অফ ফেমিলি পেঞ্চন, অৰ্থাৎ ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত ডাইভৰ্চ লোৱা বা উইডোসকলৰ ক্ষেত্ৰত কিছুমান কণ্ডিশ্যনৰ কথা ইয়াত উল্লেখ কৰা হৈছে। লেটাৰখন আহিছে, আপোনালোকে নিশ্চয় দেখিছে, জেনেৰেল ছেক্ৰেটাৰী অল ইণ্ডিয়া ৰেলৱেজ ফেডাৰেশ্যনৰ ফালৰ পৰা কেইটামান ক্ৰাইটেৰিয়াত উল্লেখ কৰা হৈছে। তৃতীয়টো খবৰ, নতুন বেতন আয়োগ কাৰ্যকৰী পৰিৱৰ্তে নতুন কোনো পদ্ধতিৰে চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহাৰ মূল বেতন বৃদ্ধি হ'ব নেকি, সেই চৰ্চা এতিয়া চলিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে বৰ্তমান 8ম বেতন আয়োগ কাৰ্যকৰী কৰাক লৈ চৰকাৰে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই আৰু তাৰ পিছত জল্পনা কল্পনাৰ সৃষ্টি হৈছে। তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি কৰিবলৈ নতুন কোনো পন্থা অৱলম্বন কৰা হ'ব নেকি, অৰ্থাৎ বেতন আয়োগ গঠন নকৰাকৈ বেছিক পে বৃদ্ধি কৰা হ'ব নেকি? মিডিয়া ৰিপৰ্ট অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সংগঠনৰ প্ৰতিনিধিসকলে জনাইছে যে 2016 চনত অন্তিমবাৰ বেছিক দৰমহা পৰিৱৰ্তন কৰা হৈছিল। তেতিয়া কাৰ্যকৰী হৈছিল 7ম বেতন আয়োগ। কিন্তু এইবাৰ সম্ভাৱনাৰ উদয় হৈছে যে নতুন বেতন আয়োগ গঠন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে বেছিক দৰমহা বৃদ্ধি কৰিব পাৰে। প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অফ দি কনচালটেটিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ। কিন্তু কেন্দ্ৰীয় চৰকাৰে নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা পৰিৱৰ্তন কৰিব পাৰে। অৱশ্যে বৰ্তমান বিষয়টোক লৈ কেন্দ্ৰৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই। আৰু যিহেতু 1/1/16ত 7ম দৰমহা আয়োগ হৈছিল, সেই হিচাপত 1/1/24ত 8ম দৰমহা আয়োগ গঠন হ'ব লাগে। সেই পৰিপ্ৰেক্ষিতত নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচালটেটিভ মেচিনাৰীৰ সচিবে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তনক লৈ যদি কোনো পৰিকল্পনা থাকে কেন্দ্ৰৰ, তেন্তে সেয়া আগতেই কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা কৰিব লাগিব। কেন্দ্ৰই কি ভাবিছে সেয়া পূৰ্বেই কৰ্মচাৰী সংগঠনৰ আগত স্পষ্ট কৰিব লাগিব, অৰ্থাৎ কেন্দ্ৰই সিদ্ধান্ত লোৱাৰ আগতেই কৰ্মচাৰী সংগঠনৰ লগত আলোচনা বিলোচনা কৰিব লাগিব। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে 7ম বেতন আয়োগৰ আওতাত 53% হাৰত ডিএ লাভ কৰি আছে। তেওঁলোকে দীৰ্ঘদিন ধৰি 8ম বেতন আয়োগ কাৰ্যকৰী কৰাৰ আশাত আছে। ডিএ ট্ৰেণ্ড চাই বহুতেই অনুমান কৰিছিল যে 2024 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে 8ম বেতন আয়োগ কাৰ্যকৰী কৰা হ'ব আৰু 2025 চনৰ যি বাজেট ফেব্ৰুৱাৰী মাহত হ'ব তাত এই বিষয়টো উত্থাপন হ'ব বুলি বহুতে আশা কৰিছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যসভাৰ পৰা যিটো উত্তৰ আহিল সি হতাশ কৰিছে কৰ্মচাৰীসকলক, যে লিখিতভাৱে জনোৱা হৈছে যে বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে তেনে কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই। তথাপিতো কৰ্মচাৰী সংগঠনসমূহে এই সময়ত প্ৰবল দাবী উঠাইছে। ধন্যবাদ।